যি সীমান্তৱৰ্তী অঞ্চল আছে সেই অঞ্চলবিলাকত আপোনালোকে দেখিছে বিগত দিনতো আমি জইণ্টলি যুগ্মভাৱে আমি ইয়াত টহলদাৰী ব্যৱস্থা কৰিছোঁ। ৰিভাৰেন এৰিয়াত যি আছে তাত আমি টহলদাৰী ব্যৱস্থা কৰিছোঁ। স্থানীয় ৰাইজৰ লগত যেতিয়া আমি কথা পাতিছোঁ, তেওঁলোকৰ কথা শুনিছোঁ, তেওঁলোকেও কৈছে যে ৰিভাৰ ৰাইন বা যি নদী দুখন নদী আছে, জিৰি নদী আৰু বৰাক নদীত ছাৰ্ভিলেঞ্চৰ কথা তেওঁলোকে আমাক কয়। সেইকাৰণে আমি নিশা ছাৰ্ভিলেঞ্চ নিশা আৰু দিনে আৰু নিশাও আমি নৈ দুখনত আমি ছাৰ্ভিলেঞ্চ ৰাখিছোঁ। জিৰিবাম আৰক্ষীৰ লগত আমি জইণ্টলি এই অঞ্চলবিলাকত আমি পেট্ৰলিং কৰিছোঁ। তেওঁলোকৰ লগত আমি সহযোগ কৰি সীমান্তৱৰ্তী অঞ্চলটোত যাতে সম্পূৰ্ণ শান্তি আৰু শৃংখলা ৰাইজে বজাই ৰাখিব পাৰে আৰু কোনো ভীতিগ্ৰস্ত নোহোৱাকৈ যাতে তেওঁলোকে শান্তিভাৱে তেওঁলোকে সময় অতিবাহিত কৰিব, তাৰ কাৰণে সকলো ধৰণৰ আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। বহুত এটা অঞ্চল জুৰি আছে আমাৰ সীমা অঞ্চল, অসম আৰু মণিপুৰ সীমা অঞ্চল। গতিকে এই সীমান্ত অঞ্চলত লোকসকল বসতি কৰি আছে, বিভিন্ন জনগোষ্ঠীয় লোক ইয়াত বসতি কৰি আছে আৰু তেওঁলোকৰ যাতে কোনো ধৰণৰ অশান্তি নহয় বা তেওঁলোকে যাতে কোনো ধৰণৰ ভয়ভীত হৈ তেওঁলোকে থাকিব নালাগে, দিনে হওক নিশা হওক, তাৰ কাৰণে 24 ঘণ্টাই আমাৰ আৰক্ষী বাহিনীৰ লোক আছে, কামাণ্ডো ফৰ্চেছ আছে, CRPFৰ লোক আছে, সকলোৱে মিলি ইয়াত আমি পুলিচৰ টহলদাৰী ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকে শান্তি আৰু শৃংখলাৰ মাজত থাকিব পাৰে। তাৰ লগতে দ্বৈতভাৱে আমি জিৰিবাম আৰক্ষীৰ লগত মিলি আপুনি দেখিছে SP মহোদয়, আমি এই ধৰণে আজি বুলি নহয়, আমি প্ৰতিদিনাই আমি ইয়াতে লগ হৈছোঁ আৰু আলোচনা কৰিছোঁ আৰু যি অঞ্চলসমূহত আমাৰ পেট্ৰলিঙৰ বেছি দৰকাৰ হয় সেইবিলাক জেগাত আমি কথা পাতি জইণ্টলি আমি সেইবিলাক জেগাত পেট্ৰলিং আমি ইণ্টেনচিফাই কৰিছোঁ চ' ডেট তাৰ অঞ্চলত থকা যিসকল লোক আছে তেওঁলোকে শান্তিৰে থাকিব পাৰে, নিৰাপত্তাৰে থাকিব পাৰে আৰু ইয়াত যেতিয়ালৈকে শান্তি বা স্থানীয় ৰাইজে যেতিয়ালৈকে আশ্বস্ত নহয় তেতিয়ালৈকে আমাৰ এই পেট্ৰলিঙৰ যি ব্যৱস্থা আছে, পুলিচৰ যি টহলদাৰী ব্যৱস্থা আছে, ই অহৰহভাৱে চলি থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰা নিৰ্দেশ আছে, মাননীয় আৰক্ষী সঞ্চালক প্ৰধান দ্বাৰা কাৰা নিৰ্দেশ আছে যে কোনো ধৰণৰ মণিপুৰত হোৱা বিভিন্ন পৰিস্থিতি যাতে আমাৰ ইয়াত যাতে আমাৰ জিলাখনৰ ভিতৰত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ কাৰণে আমি দিনে নিশাই কাম কৰি আছোঁ আৰু কোনো এনেকুৱা অপশক্তিয়ে যদি আইন আৰু শৃংখলা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে বা কোনো দুষ্কৃতকাৰী লোকে সোমাই আহি যাতে অপ্ৰীতিকৰ ঘটনা কৰিবলৈ চেষ্টা কৰে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ আইনগত ব্যৱস্থা আছে তাক ল'বলৈ আমি তৎপৰ হৈ আছোঁ। We have been conducting this kind of joint patrolling with District Police of Kasar, and our SP Kasar, Sir Numal, has been very instrumental in maintaining law and order in border areas, especially in the riverine areas also. So they have been conducting regular patrolling in the riverways. So at the same time, this side also, Jiribam district side also, we have been conducting this sort of night patrolling in the border area between the Kasar and the Jiribam. So today we have been, as a part of the security measures, we have been conducting joint patrolling in this border area, and we will be continuing doing this sort of joint exercise together with the Kasar district police. Situation क्या है जिरीबाम का? I would say for the last few days, let's say for the last few weeks, the situation has been quite tense, but now I would say the situation is under control. We've been working in a very close synergy with the Kasar district police, especially. Whenever there is some requirement, we request to SP Kasar and the DC Kasar for any support, like let's say for example, for the post-mortem thing also. Jiribam being in the border, being the border district, there has been difficulty in going to Impal for any sort of post-mortem and all. So we have been working together with Kasar district SP and the Kasar district DC. So that we have been conducting post-mortem and other activities here in Kasar district. So they have been they have been helping us in good coordination with Kasar district also. मेडिकल कॉलेज के मणिपुर का 10 डेड बॉडी रखा है, कब तक ले जाएगा मणिपुर में? Plan is we have been conducting testing post-mortem in different cases, different cases. All the communities post-mortem
have been completed. And tomorrow we are planning to hand over the dead bodies to their related members.